সকলোলৈকে নমস্কাৰ জনাই মই অন্য এটা ফকৰা যোজনা আগবঢ়াইছো। যি মূলা বাঢ়ে তাৰ দুপাততে চিন। এই ফকৰা যোজনা ফাঁকিয়ে যিকোনো এটা কামৰ আৰম্ভণিতে যে তাৰ পৰিণতিটো অনুমান কৰিব পাৰি তাকে বুজায়। আমি জানো মূলা এবিধ পাচলি। খেতিয়কে যেতিয়া মূলা খেতি কৰিবৰ কাৰণে পথাৰত বীজ সিঁচে, কেইদিনমানৰ পাছতে মূলাৰ গজালি ওলাই পুলিবোৰ ঠন ধৰি উঠে। যেতিয়া খেতিয়কজনে লক্ষ্য কৰে সকলো পুলি কিন্তু একেধৰণৰ নহয়, তাৰে কিছুমান লেহুকা ক্ষীণ হয় আৰু কিছুমান ঠন ধৰা ঠাউকলীয়া হয়। তেতিয়াই খেতিয়কজনে অনুমান কৰিব পাৰে সেই লেহুকা ক্ষীণ দুৰ্বল পুলিটোত পাছলৈ মূলা নেবাঢ়ে আৰু যিবিলাক স্বাস্থ্যৱান পুলি শকত মজবুত সেই পুলিবিলাক দেখিয়েই খেতিয়কে অনুমান কৰিব পাৰে যে পাছলৈ সেই পুলিটোত ভালদৰে মূলা বাঢ়িব। শিশুৰ ক্ষেত্ৰতো আমি দেখোঁ যিবিলাক শিশুৰ আচৰণ ভাল, তেতিয়াই আমি ধৰিব পাৰোঁ পাছলৈ সেই শিশুটোৰ কেনেকুৱা হ'ব। শিশুৰ পাৰদৰ্শিতা, স্বভাৱ, দক্ষতা, প্ৰতিভা কেনেধৰণৰ হ'ব, এই সকলোবিলাক শৈশৱতে তেওঁলোকৰ আচৰণৰ পৰা বুজিব পাৰি। ঠিক তেনেকৈয়ে সকলো কামৰ ক্ষেত্ৰতে আৰম্ভণিতে অনুমান কৰিব পাৰি এই কামটোৰ পৰিণতি কেনেকুৱা হ'ব। কামৰ নমুনাটো চায়ে ধৰিব পাৰি কামৰ পৰিণতি কেনেকুৱা হ'ব, ভাল হ'ব নে বেয়া হ'ব। কাম কৰাৰ আচৰণ বিধি দক্ষতাৰ ওপৰতে তাৰ পৰিণতিটো অনুমান কৰিব পাৰি। সেইকাৰণে এই ফকৰা যোজনা ফাঁকিত কোৱা হৈছে যে যি মূলা বাঢ়ে তাৰ দুপাততে চিন। ধন্যবাদ।